কৃষ্ণ ও হরি ও রাম। প্রহ্লাদ চরিত সপ্তম কীর্তন। পরমানন্দ কৰা কৃপা হৃতক সম্প্ৰতি তুমি বিনা নাই আন গতি। হে পৰমানন্দ, অৰ্থাৎ কৃষ্ণকে কৈ আছে পৰমানন্দ। হে কৃষ্ণ পৰমানন্দ, অনুগ্ৰহ কৰি অলপমান কৃপা কৰা। তোমাৰ এই দাসক অনুগ্ৰহ কৰি অলপমান কৃপা কৰা, কাৰণ তোমাৰ বিনে আমাৰ আৰু আন কোনো গতি নাই। গতি অৰ্থাৎ মুক্তি নাই। পাছে জয় বিজয়ক হৰি কৰিলা আশ্বাস দুইকত ধৰি। অসুৰ জনিক যাহাৰ তই নকৰিবা মনে কিছু ভয়। পাছে জয় বিজয়ক হৰি কৰিলা আশ্বাস দুইকত ধৰি। আৰু তাৰ পিছত কৃষ্ণই জয় আৰু বিজয়ক ধৰি সান্তনা দিলে, অসুৰ জনিক যাহাৰ তই নকৰিবা মনে কিছু ভয়। আৰু ক'লে, যিহেতু তোমালোক দুইজনে এতিয়া অসুৰ ৰূপত জন্ম ল'ব লাগিব, তেন্তে তোমালোকে একো ভয় নকৰিবা। এই বুলি কৃষ্ণই কৈ আছে। তৰা দুয়ো থাকক কল্যাণ, মই দুখ কৰিব নিৰ্জান। ব্ৰহ্ম শাপ নকৰ উচ্চন, আছে পদে মোৰ প্ৰয়োজন। তৰা দুয়ো থাকক কল্যাণ, মই দুখ কৰিব নিৰ্জান। আৰু কৃষ্ণই জয় আৰু বিজয় কল্যাণ হোৱাৰ অৰ্থাৎ মংগল হোৱাৰ আশীৰ্বাদ দিল, কল্যাণ থকাৰ আশীৰ্বাদ দিল। আৰু মইয়ে অৰ্থাৎ কৃষ্ণই তোমালোকৰ এই দুখৰ পৰা তোমালোকক উদ্ধাৰ কৰিম। ব্ৰহ্মশাপ নকৰ উচ্চন, আছে পদে মোৰ প্ৰয়োজন। অৰ্থাৎ ব্ৰাহ্মণে দিয়া অভিশাপ, অৰ্থাৎ চাৰি কুমাৰে যি অভিশাপ দিছে, সেই অভিশাপ মই কেতিয়াও ভংগ নকৰোঁ। আৰু মোৰ এই অৱতাৰৰ কিবা, অৰ্থাৎ যি এই অৱতাৰ যি ভৱিষ্যতত আহিব, সেই অৱতাৰৰ কিছুমান গুৰুত্বপূৰ্ণ উদ্দেশ্য আছে, আৰু পৃথিৱীত মোৰ এই অৱতাৰৰ প্ৰয়োজন আছে। কুমৰীয় পুৰণি কথা চিন্তি আছো মই আপোনাক, আমাৰ পাশক আহে লক্ষ্মী তাংক নিবাৰিলা দুয়ো দেখি। কুমৰীয় পুৰণি কথাক চিন্তি আছো মই আপোনাক। এই কথাষাৰ কৃষ্ণই কৈ আছে যে, কৃষ্ণই আগৰ কথা স্মৰণ কৰি আছে যে, মই দেৱী লক্ষ্মী এই কথা মনত যেতিয়া ভাবিছিলো, আমাৰ পাশক আহে লক্ষ্মী তাংক নিবাৰিলা দুয়ো দেখি। আৰু যেতিয়া দেৱী লক্ষ্মী যেতিয়া আহিছিল, যেতিয়া মই তেওঁক মনত ভাবিছিলো, তেতিয়া দেৱী লক্ষ্মী যেতিয়া আহিছিল, তেতিয়া আপোনালোক দুজন অৰ্থাৎ জয় আৰু বিজয় দেৱী লক্ষ্মীক বাধা দিছিল তেওঁক এই ভিতৰলৈ প্ৰৱেশ কৰাৰ। ক্ৰোধে বুলিলন্ত লক্ষ্মী সাপি, ভূয়ক অসুৰ দুয়ো পাপী। হেন জানি ভূয় দুয়ো দৈত্য, ভকতৰ ভয় আছে কৈত। ক্ৰোধে বুলিলন্ত লক্ষ্মী সাপি, ভূয়ক অসুৰ দুয়ো পাপী। আৰু তেতিয়া লক্ষ্মীয়ে খঙতে দুয়োকে অৰ্থাৎ জয় আৰু বিজয়ক অসুৰ হোৱাৰ অভিশাপ দিছিল। হেন জানি ভূয় দৈত্য, ভকতৰ ভয় আছে কৈত। আৰু সেয়ে তেওঁলোক পিছতে অসুৰ ৰূপত জন্ম ল'লে, অসুৰ ৰূপত জন্ম ল'ব লগা হ'ল। আৰু কৃষ্ণই ক'লে যে ভকতৰ ভয় নাথাকে, অৰ্থাৎ কোনো ক্ষেত্ৰত বা কোনো অৱস্থাতে ভকতৰ ভয় নাই বুলি কৃষ্ণই ক'লে। ভৈৰৱ ভাৱে চিন্তি বাহা মোক, অল্পকালে পাইবা এহি লোক। দুখৰ কৰিব মই অন্ত, এহি বুলি পাছে ভগৱন্ত। ভৈৰৱ ভাৱে চিন্তি বাহা মোক, অল্পকালে পাইবা এহি লোক। অৰ্থাৎ শত্ৰুৰ ৰূপত জয় আৰু বিজয়ে মোক ভাবিলেহে অলপ সময়তে বৈকুণ্ঠত উভতি আহিব পাৰিব। দুখৰ কৰিব মই অন্ত, এহি বুলি পাছে ভগৱন্ত। আৰু তোমালোকৰ এই দুখ ময়ে অন্ত কৰিম। আৰু পিছত এই কথাই জয় আৰু বিজয়ক কৈ আছে যে তোমালোকৰ দুখ ময়ে শেষ কৰিম। লক্ষ্মী সমে গৈলা ধীৰে ধীৰে, প্ৰৱেশিলা ৰত্নৰ
মন্দিৰে পাছে দুই মুখ্য পাৰিষদ এৰি হবে বৈকুণ্ঠ সম্পদ। লক্ষ্মী হোমে গৈলা ধীৰে ধীৰে প্ৰৱেশিলা ৰত্নৰ মন্দিৰে। তাৰপিছত কৃষ্ণ লক্ষ্মীৰ সৈতে লাহে লাহে বৈকুণ্ঠৰ ভিতৰত প্ৰৱেশ কৰিলে। পাছে দুই মুখ্য পাৰিষদ এৰি হবে বৈকুণ্ঠ সম্পদ। আৰু তাৰ পিছত দুয়ো মুখ্য পাৰিষদ অৰ্থাৎ জয় আৰু বিজয়ে সকলো বস্তু ত্যাগ কৰি বৈকুণ্ঠখন এৰি গুচি গ'ল। শ্ৰীহত শুইয়া অধমুখে বিমানৰ পৰা পৰে দুখে। হেন দেখি বৈকুণ্ঠক ছানি কৰে সবে হাহাকাৰ ধ্বনি। শ্ৰীহত শুইয়া অধমুখে বিমানৰ পৰা পৰে দুখে। আৰু অভিশাপৰ বাবে তেওঁলোক সৌন্দৰ্যহীন হৈ তল মুখ কৰি দুয়ো জয় আৰু বিজয়ে দুখত যাই আছে। আৰু তেওঁলোক দুজন অৰ্থাৎ জয় আৰু বিজয় এই বৈকুণ্ঠৰ যিখন বিমান আছে সেই বিমানৰ পৰা দুয়োজনে তললৈ সৰি পৰিল। হেন দেখি বৈকুণ্ঠক ছানি কৰে সবে হাহাকাৰ ধ্বনি। আৰু সেই দেখি বৈকুণ্ঠত থকা লোকসকলে দুখত অতি হাহাকাৰ কৰিব ধৰিলে আৰু কিছুমানেতো কান্দিবলৈ ধৰিলে। পাছে দুয়ো এৰি নিজ কায় কশ্যপৰ বীৰ্যে লৈলা ঠাই। স্বামীৰ সংযোগে পাছে দিতি অনুক্ৰমে ভৈলা গৰ্ভৱতী। পাছে দুয়ো এৰি নিজ কায় কশ্যপৰ বীৰ্যে লৈলা ঠাই। আৰু তাৰ পিছত জয় আৰু বিজয়ে দুয়োজনে তেওঁলোকৰ নিজৰ শৰীৰ ত্যাগ কৰি গ'ল আৰু ঋষি কশ্যপৰ বীৰ্যত স্থান ল'ল। স্বামীৰ সংযোগে পাছে দিতি অনুক্ৰমে ভৈলা গৰ্ভৱতী। আৰু স্বামীৰ সংযোগে অৰ্থাৎ ঋষি কশ্যপ আৰু দেৱী দিতিৰ মিলনৰ ফলত দেৱী দিতি গৰ্ভৱতী হ'ল। কৃষ্ণৰ কিংকৰে এভৱনে নেৰিবা কীৰ্তন একজনে। কেতিক্ষণে পৰৈ ইত গায় হৰি হৰি সুখীয় সদায়। কৃষ্ণৰ কিংকৰে এভৱনে নেৰিবা কীৰ্তন একজনে। আৰু কৃষ্ণৰ কিংকৰ অৰ্থাৎ কৃষ্ণৰ দাস কৃষ্ণৰ সেৱকে কৈ আছে অৰ্থাৎ শংকৰদেৱে কৈ আছে কোনো এজন ব্যক্তিয়ে কৃষ্ণৰ এই পবিত্ৰ যিটো কীৰ্তন আছে সেই কীৰ্তন কেতিয়াও বাদ নিদিবা। কেতিক্ষণে পৰৈ ইত গায় হৰি হৰি সুখীয় সদায়। কাৰণ কেতিয়া বিপদৰ কলা মেঘ মূৰৰ ওপৰত পৰে এই কথা কোনেও ক'ব নোৱাৰে। সেইকাৰণে আমি সদায় হৰিৰ নাম মুখত লৈ থাকিব লাগে। হৰিৰ গুণানুকীৰ্তন হৰিৰ কীৰ্তন সদায় কৰাটো উচিত। কৃষ্ণ ঔ হৰি ঔ ৰাম।